যেতিয়াই পৃথিৱীত পাপীৰ ৰাজত্ব চলে, পাপ কৰ্মই সত্য আৰু ধৰ্ম নাশ কৰিবলৈ ধৰে, তেতিয়াই সত্য আৰু ধৰ্ম প্ৰতিষ্ঠাৰ বাবে যুগে যুগে ভগৱানে অৱতাৰ গ্ৰহণ কৰি আহিছে। ভগৱান শ্ৰীৰামেও সত্য প্ৰতিষ্ঠাৰ বাবে অৱতাৰ গ্ৰহণ কৰিছিল শ্ৰীৰাম ৰূপে। আজি আপুনি মই বহিছোঁ যেতিয়া আহক কথা পাতোঁ প্ৰভু শ্ৰীৰামৰ। যিগৰাকী প্ৰভু শ্ৰীৰামৰ চৰ্চা এতিয়া সমগ্ৰ বিশ্বজুৰি, সমগ্ৰ দেশজুৰি। কৈলাশতেই যি প্ৰভু শ্ৰীৰামৰ কথা পাতিছিল দেৱাদিদেৱ মহাদেৱ আৰু আই পাৰ্বতীয়ে। দেৱাদিদেৱ মহাদেৱ আৰু আই পাৰ্বতীৰ ৰাম কথা শুনিয়ে প্ৰভু শ্ৰীৰামৰ বাৎসল্য ৰূপ চাবলৈ উদ্বাউল হৈ পৰিছিল কাকভূষুণ্ডী। কাকভূষুণ্ডী, আপুনি নামটো শুনা নাই নেকি? যি কাকভূষুণ্ডীয়ে প্ৰভু শ্ৰীৰামৰ শৈশৱৰ ৰামলীলাৰ কথা কৈছিল গৰুৰ পক্ষীক। যি কাকভূষুণ্ডী নামৰ কাউৰীটোৰ কথা উল্লেখ আছে ৰামচৰিত মানস আৰু উত্তৰাখণ্ড ৰামায়ণত। কাকভূষুণ্ডী ঋষি নামৰ শাপগ্ৰস্তা কাউৰীটোৰ কাহিনী এদিন আপোনাক কম, কিন্তু এতিয়া প্ৰভু শ্ৰীৰামৰ জন্ম কাহিনীটোকে আপোনাক অলপমান ক'ব খুজিছোঁ। চ'ত মাহৰ নৱমী আছিল সেই দিনটো, যিদিনা প্ৰভু ৰামচন্দ্ৰৰ জন্ম হোৱাৰ কথা। দৈৱবাণী আহি গৈছিল, অযোধ্যাত ৰজা দশৰথৰ ঘৰত পুত্ৰ সন্তানৰ জন্ম হ'ব। কৌশল্যাৰ গৰ্ভত থিতাপি লৈছিল প্ৰভু শ্ৰীৰামচন্দ্ৰই। ৰাজপুত্ৰৰ জন্ম হ'ব, উখল মাখল অযোধ্যাত সেইদিনা বাজি উঠিছিল আনন্দৰ লহৰ। কিন্তু দুৰু দুৰুকৈ বুকু কঁপি আছিল কৌশল্যাৰ বুকু, কাৰণ আৰু এক দৈৱবাণীয়ে চিন্তিত কৰি ৰাখিছিল কৌশল্যাক। যদি দিনটোৰ আগবেলা পুত্ৰৰ জন্ম হয় তেন্তে পৃথিৱীৰ সকলো সুখ স্বাচ্ছন্দ্য পাব ৰামে, আৰু যদি পিছবেলা জন্ম হয় যথেষ্ট প্ৰতিবন্ধকতাৰ মাজত ৰামে কটাব লাগিব জীৱন। সূৰ্যদেৱৰ তেতিয়া তড়িৎ গতি পূবৰ পৰা পশ্চিমলৈ বুলি, আৰু ঠিক দুপৰীয়া যেতিয়া বেলি মূৰৰ ওপৰত তেতিয়াই জন্ম প্ৰভু শ্ৰীৰামচন্দ্ৰৰ। অৰ্থাৎ কৌশল্যাতনয় ৰামৰ জন্মৰ সময়েই যে ইংগিত দিছিল এখন ভয়াৱহ যুদ্ধৰ। আৰু তাৰ পিছৰ কাহিনীটো আপুনি জানে। কিন্তু কেনেকৈ ভগৱান শ্ৰীবিষ্ণুৱে ৰাম ৰূপে মানৱ জনম ল'লে, অৱতাৰ গ্ৰহণ কৰিলে, সেই কাহিনীটো এতিয়া আপোনাক ক'ব খুজিছোঁ। কি পৰিস্থিতিত ভগৱান শ্ৰীবিষ্ণুৱে অযোধ্যানিপতি দশৰথৰ ঘৰত ৰাম ৰূপে জন্ম ল'বলগীয়া হ'ল, সেই কাহিনীটো যথেষ্ট আকৰ্ষণীয়। ৰাৱণে নিজ তপস্যাৰ বলত তেতিয়া সৰ্বশক্তিমান হৈ পৰিছিল, আৰু তেতিয়াই তিনিও লোকতে ৰাৱণৰ অত্যাচাৰ উৎপীড়ন বৃদ্ধি পাবলৈ লৈছিল। ৰাৱণৰ অত্যাচাৰত সকলোৱে ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছিল। ৰাৱণৰ পৰা ৰক্ষা পাবলৈ উপায়বিহীন হৈ ব্ৰহ্মা, ইন্দ্ৰ তথা সকলো দেৱতা, ধৰিত্ৰী, ঋষিমুনি সকলো ভগৱান শ্ৰীবিষ্ণুৰ কাষ চাপিল কিবা এটা উপায় কৰক বুলি। আৰু তেওঁলোকে ভগৱান শ্ৰীবিষ্ণুক ক'লে, প্ৰভু, পৃথিৱীত সত্য আৰু ধৰ্ম নাশ হ'ব ধৰিছে, পাপ বাঢ়িবলৈ লৈছে। ৰাক্ষসৰ ৰজা ৰাৱণে তিনিও লোকতে নিজৰ প্ৰতিপত্তি সাব্যস্ত কৰিবলৈ অধৰ্মত লিপ্ত হৈ পৰিছে। কিন্তু দেৱ, দানৱ, মনুষ্য কোনেও তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতাই কৰিব নোৱাৰে, কিয়নো তেওঁক মহাদেৱ আৰু ব্ৰহ্মাই দেৱতা, দানৱ, নাগ, কিন্নৰ, গন্ধৰ্ব কোনোৱে বধ কৰিব নোৱাৰে বুলি বৰদান দি থৈছে। গতিকে এতিয়া কেৱল আপুনিহে আমাক কিবা এটা উপায় কৰি ৰক্ষা কৰিব পাৰিব। সেই সময়তেই দেৱাদিদেৱ মহাদেৱো সেই স্থানত উপস্থিত হৈ ক'লে যে এনেকুৱা সময়ত কোনো এক মহাশক্তিয়ে অৱতাৰ লোৱাত নিতান্তই জৰুৰী। সকলোৰে কথা শুনি ভগৱান শ্ৰীবিষ্ণুৱে হাঁহি মাৰি ক'লে যে পাপীৰ পতনৰ কাৰণে তেওঁ কৰা পাপেই যথেষ্ট হৈ পৰে। যদি ৰাৱণে ভাবিছে তেওঁতকৈ এই বিশ্ব ব্ৰহ্মাণ্ডত কোনো ওপৰত নাই, তেন্তে সেই অহংকাৰেই তেওঁৰ পতনৰ কাৰণ হ'ব। নিশ্চিন্ত থাকা। ৰাৱণে বৰদান লোৱাৰ সময়ত অহংকাৰৰ বাবেই বান্দৰ আৰু মানৱৰ নাম নললে। গতিকে যি মনুষ্যক তেওঁ তুচ্ছ জ্ঞান কৰি অৱহেলা কৰিলে, সেই মনুষ্য ৰূপতেই মই জন্ম লৈ ৰাৱণৰ অহংকাৰ খৰ্ব কৰিম। লগতে ভগৱান শ্ৰীবিষ্ণুৱে ক'লে যে তেওঁ সকলো গুণৰ সৈতে অযোধ্যানিপতি দশৰথৰ ঘৰত পুত্ৰৰূপে জন্ম ল'ব, আৰু এই অৱতাৰে পৃথিৱী ৰাৱণমুক্ত কৰি ৰক্ষা কৰিব, যাতে মানুহে ধৰ্ম আৰু সত্যৰ ওপৰত বিশ্বাস ৰাখিব পাৰে। সত্যমেৱ জয়তে বুলি আকৌ যাতে পৃথিৱীত প্ৰতিষ্ঠা হয়। সত্যমেৱ জয়তে সেই কথাষাৰ চৌদিশে উচ্চাৰিত হ'ব লাগিব, আৰু সেইবাবেই ভগৱান শ্ৰীবিষ্ণুৰ অৱতাৰ গ্ৰহণ শ্ৰীৰাম ৰূপে। তাৰ পিছৰ কাহিনীটো আৰু বেছি আকৰ্ষণীয়। কেনেকৈ প্ৰভু শ্ৰীৰামৰ জন্ম হ'ল ৰজা দশৰথৰ ঘৰত। এদিন ৰজা দশৰথে তেওঁৰ গুৰু মহৰ্ষি বশিষ্ঠৰ সৈতে সূৰ্য প্ৰণাম কৰি আছিল, আৰু তেতিয়া মহৰ্ষিয়ে দশৰথক ক'লে, হে ৰাজন,
আজি সূৰ্য দেৱতা উত্তৰায়ণত প্ৰৱেশ কৰিব। আজিৰ এই মুহূৰ্ত অতিকে শুভ মুহূৰ্ত। গতিকে এই সময়ত আপুনি যদি আপোনাৰ কুল দেৱতাৰ পৰা কিবা আশা কৰিব খোজে, সেই আশা বা সেই মনোবাঞ্ছা নিশ্চয়কৈ পূৰণ হ'ব। তেতিয়া ৰজা দশৰথে এজন পুত্ৰ কামনা কৰিলে। মহৰ্ষি বশিষ্ঠই ক'লে, আপোনাৰ এই আশা নিশ্চয়কৈ পূৰণ হ'ব, কিন্তু ইয়াৰ বাবে আপুনি এক যজ্ঞৰ আয়োজন কৰিব লাগিব। কিন্তু এই যজ্ঞ অথৰ্ববেদৰ বিশেষভাৱে জ্ঞাতা ঋষি শৃংগীমুনিয়ে কৰাটো বাঞ্ছনীয়। তেতিয়াহে ইপ্সিত ফল আপুনি লাভ কৰিব। তেতিয়া ৰজা দশৰথে ক'লে যে এনে এজন মহান ঋষিক আনিবৰ বাবে ভিক্ষুৰ ৰূপ লৈ সুধাভৰিৰে হ'লেও মই তেওঁৰ আশ্ৰমলৈ যাম। ঋষি শৃংগীয়ে দশৰথৰ সমৰ্পণৰ মনোভাৱ দেখি অতিকে সন্তুষ্ট হ'ল। গতিকে ৰজা দশৰথৰ লগত যজ্ঞ কৰিবলৈ বুলি ৰাজপ্ৰাসাদত উপস্থিত হ'ল। যজ্ঞৰ সময়তেই অগ্নিদেৱতা প্ৰকট হৈ এটা পায়স ভৰ্তি পাত্ৰ ৰজাক প্ৰদান কৰিলে। এই পায়স ৰজা দশৰথৰ তিনি ভাৰ্যা কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা তিনিওগৰাকীকেই প্ৰদান কৰা হ'ল। আৰু ইয়াৰ কিছুদিন পিছতেই তিনিওগৰাকী ৰাণী গৰ্ভৱতী হ'ল। সেই সময়তেই ব্ৰহ্মা ইন্দ্ৰদেৱতাক আদেশ দিলে যে ভগৱান শ্ৰীবিষ্ণুৱে পৃথিৱীত মানৱ ৰূপেৰে জন্ম লোৱাৰ সংকল্প লৈ লৈছে। গতিকে আপোনালোক সকলো দেৱতাই বানৰৰ ৰূপত জন্ম লৈ তেওঁৰ সেৱা শুশ্ৰূষা আগবঢ়াব লাগিব। নিৰ্ধাৰিত সময়মতে ভগৱান শ্ৰীবিষ্ণুৰ অতিকে প্ৰিয় দিনটোতেই কৌশল্যা দেৱীয়ে পুত্ৰ সন্তানৰ জন্ম দিলে। লগে লগে অযোধ্যাত আনন্দৰ বন্যা। ঠিক আজি যি আনন্দৰ বন্যা বৈছে, হয়তো তেনেকুৱাই আছিল সেই আনন্দ। ঠিক তেনেতেই মন্থৰাই ৰজা দশৰথক কৈকেয়ীয়ে পুত্ৰ সন্তান জন্ম দিয়াৰ খবৰ দিলেহি। মন্থৰাৰ খবৰৰ আনন্দ উপভোগ কৰিবলৈ নাও পাওঁতেই মহাৰাণী সুমিত্ৰায়ো দুটি পুত্ৰ সন্তান জন্ম দিয়াৰ খবৰ দুগৰাকী দাসীয়ে ৰজা দশৰথক দি গ'ল। চাৰিটিকৈ পুত্ৰ সন্তানৰ পিতৃ হৈ ৰজা দশৰথৰ আনন্দৰ পাৰাপাৰ নোহোৱা হ'ল। এক প্ৰকাৰ আনন্দত আত্মহাৰা হৈ পৰিল ৰজা দশৰথ। আৰু এনেকৈয়ে অযোধ্যা নিপতি দশৰথৰ ঘৰত চাৰি পুত্ৰ ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্নৰ জন্ম হ'ল। চাৰিওজন ৰাজকুমাৰৰ নামাকৰণ পৰ্ব মহৰ্ষিয়ে কৰা বুলি কৈছিল আৰু ভৱিষ্যবাণী কৰি কৈছিল যে চাৰি ভাতৃৰ মাজত অত্যাধিক প্ৰেম থাকিব। কিন্তু ৰাম, লক্ষ্মণ আৰু ভৰত শত্ৰুঘ্নৰ যোৰাকেইটা দুটা শৰীৰ এক প্ৰাণৰ দৰে হ'ব। আৰু এইদৰেই ভগৱান শ্ৰীবিষ্ণুৱে শ্ৰীৰামৰ ৰূপত এই পৃথিৱীত অৱতাৰ লৈছিল অযোধ্যা নিপতি দশৰথৰ বাসগৃহত। তাৰ পিছত 14 বছৰৰ বনবাস, কি পৰিস্থিতিত সেই বনবাসেই প্ৰভু শ্ৰীৰামক মৰ্যাদা পুৰুষোত্তমৰ শাৰীলৈ উন্নীত কৰিলে, সেইবোৰ কাহিনীও অতিকে আকৰ্ষণীয়, অতিকে গুৰুত্বপূৰ্ণ। সময়, সুযোগ, সুবিধা উলিয়াই সেইবোৰ কাহিনীও আপুনি বিচাৰিলে আপোনাক কম। কমেণ্ট কৰিব আৰু কথাবোৰ নিয়মিত শুনিবলৈ শ্বেয়াৰ কৰিব। ভালে থাকিব। জয় শ্ৰীৰাম।